বিলাক বেছিভাগ দুখীয়া মানুহ আহি ইয়াত ঘৰ বান্ধি আছে কিন্তু বালু যে ধৰণৰ মিচিঙেৰে উঠাই আছে উঠাৰ পিছত মানুহবিলাকৰ মানে এতিয়া স্থান নোহোৱা ধৰণৰ হৈ গৈছে আৰু কি মই এইটো অনুৰোধ জনাম অতি সোনকালে এই বস্তুবিলাক বন্ধ কৰিব লাগে ইয়াত যেই ধৰণৰ সিন্ডিকেট মাফিয়া চলি আছে এটা কৰি মিচিং বহাইছে 10,000 কোটি টকা লৈ আছে আৰু মানে মানুহক কয়তো আমি 1 কোটি দিম লৈ আহিছোঁ মানুহক যদি মানুহ কিবা কয় মানুহক বহুত ধৰণৰ হুমকি জেলত ভৰাই থম এনে বিভিন্ন ধৰণৰ মানুহ হাৰাশাস্তি দি আছে কিছুমান বালু মাফিয়াই ইয়াৰ পৰা 20টা মেক্সিমাম 20টা মিচিং আছে ইয়াত আর এটা কারো গাড়ির পৰা 500 টাকা কোনো ধৰণৰ রিসিভ না দেয় আমি এটা দেখি আইছো আজিকালি দিনত এই বিজেপি সরকার আহার পিছত যে পুলিশে যদি রাস্তা 200 টাকা লয় তথাপি কিন্তু রিসিভ দেয় আর এইবিলাক 500 টাকা এটা করে গাড়ি লৈ আছে এটা রিসিভ নাই মানে টকা যিমান লৈ আছে মানে অবৈধ অট্টালিকা দিছে আপোনালোকে চাব যদি এইবিলাকত ক্রাইম ব্রাঞ্চে যদি আবার চায় তেনেহলে ইহঁতৰ সব ওলাই যাব কোটি কোটি টাকা খরচ কৰি ঘর দিছে কিন্তু ইহঁতৰ কোনো বেলেগ ইনকাম নাই এই বালুৰ সংকট ভুগিছে স্থানীয় বাসিন্দাসকল সন্দেহ কৰা হৈছে নদীখনৰ খহনীয়াৰ বাবে নোহোৱা হৈ যাব নেকি গাঁওখন নদীপৰীয়া আৰ্থিকভাৱে জুৰুলা উপায়হীন লোকসকল কাষ চাপিছে সংবাদ মাধ্যমৰ কিয়নো অভিযোগ অনুসৰি বিভাগীয় কৰ্তৃপক্ষই নুশুনে এখেতসকলৰ বিননি সংবাদ মাধ্যমৰ সন্মুখত প্ৰকাশ কৰিলে একাংশ বালি মাফিয়াৰ নাম এইটো মেইন বালু মাফিয়া আছে কেইজনমান তাৰ ভিতৰত মই 2-3 জনৰ নাম কৈছো মফিজুল বাদশা আৰু জামিৰুল মই এইখিনি কম যে আমাৰ এই যেটো নদীৰ পাৰ্মানেন্ট প্ৰটেকশ্যনটো হ'ব লাগে যেটো ইমান প্ৰখৰ বৰষুণৰ পানী আহে মানে আমি 1 ফুট পানীতে ৰখি থাকিব নোৱাৰো আমাক বাছাই লৈ যায় আৰু আমাৰ বিকল্প ৰাস্তা নাই আমি যিমান বাৰি বান্ধি আছো এতে বিকল্প আমাৰ ৰাস্তা নাই এইটো ৰাস্তা আমাৰ একমাত্ৰ সম্বল এনেকুৱা ৰাস্তা আমি আৰু 2-3টা বান্ধিছিলো এইগুনে ভাঙি লৈ গল নদীটো এই বালু খননৰ কাৰণে ডিপ হৈ গেল আমাৰ এইফালে ধাৰটো অতিৰিক্ত আহি যায় আজি কাৰণে কিছুমান পাহাৰৰ পৰা গাছ চাছ কিবা ছিঙি আহে সেইটো লাগি গ'লে আমাৰ মাটি অটোমেটিক খহি যায় আৰু প্ৰখৰ ধাৰত খহি যায় তা আমি আমাৰ এই বিজেপি চৰকাৰক হেকত আমি এইটোই আহ্বান কৰিম আমাৰ এই ৰাস্তাখিনি পাৰ্মানেন্ট প্ৰটেকশ্যন হ'ব লাগে যেহেতু আমাৰ এটা আগতে ব্ৰিজ এটা হৈ আছে প্ৰতিবাদ সাব্যস্ত গাঁওবাসীৰ বালি মাফিয়াৰ সন্ত্ৰাসত দিক বিদিক হেৰুৱাই গাঁওবাসীয়ে সাব্যস্ত কৰিলে প্ৰতিবাদ গাঁওবাসীৰ আহ্বান অবৈধ বালি খনন বন্ধ কৰক আমাক জীয়াই থাকিব দিয়ক বালু মাফিয়া বন্ধ কৰক আমাক ৰাস্তা লাগে আমাক জীয়াই হৈছে টেন্ডাৰত পাইছে বিশ্বজিৎ দাস এইটো বিজয়নগৰ গুৱাহাটী সেই মোক মহৰী চিষ্টেম ৰাখিছে মহলটো চাবৰ কাৰণে মোক ৰাখিছে আৰু বিশ্বজিৎ দাসৰ সি মোক কথা পাতি দিছে এইটো মোৰ মানুহ মহৰী চিষ্টেম ৰাখছোঁ মই জানামতে এইটো মহল টেন্ডাৰ হৈছে বিশ্বজিৎ দাস পাইছে বুলি মই গম পাইছোঁ টেন্ডাৰটো কেতিয়া আছিল গম পাইনে টেন্ডাৰটো খবৰ মই নাজানো মুঠৰ টেন্ডাৰ হৈছে বিশ্বজিৎ দাসে পাইছে ডিপাৰ্টমেণ্টে আহি নৈটো বুজি দি গৈছে সেই হিচাপত আৰু কি ইয়াত মানে মেচিন টেচিন চলি আছে বুলি আমি গম পাওঁ আৰু কি কোন সঁচা কোন মিছা কোন কোন জড়িত আছে এই কাৰ্যত পৰৱৰ্তী প্ৰতিবেদনত ফাদিল কৰিম সকলো এনি ভাৰত 24 আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিদাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969